এই কামখিনি আমি কৰি আছোঁ। এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি, কিন্তু ইয়াত অকণমান সমস্যা আছে। যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে, তেওঁলোককো আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব, নহ'লে তেওঁলোকক একাষৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব। মাটিখিনি লিকুইডিটিৰৰ হাতত আছে, তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব। গতিকে এটা প্ৰচেছ এটা আছে। এই প্ৰচেছখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ, কিন্তু এতিয়া ফটক কৰি নোৱাৰোঁ, কাৰণ প্ৰচেছখিনি আছে। এই প্ৰচেছখিনি আমি কমপ্লিট কৰি ল'লে প্ৰায় 500 বিঘা মাটি ভৱিষ্যতে উন্নয়নৰ কাৰণে আমি পাম, আৰু এইটো এটা যথেষ্ট ডাঙৰ সম্পদ হ'ব। ইতিমধ্যে এই মাটিখিনি বাউণ্ডৰী ৱাল কৰাৰ কাৰণে আমি এটা এষ্টিমেট বনাইছোঁ। খুব সোনকালে বাউণ্ডৰী ৱাল দিয়াৰো কাম আৰম্ভ হ'ব। ইয়াত 20টামান পৰিয়াল এতিয়াও বসবাস কৰে কোৱাৰ্টাৰত। তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব, তেওঁলোকৰো অসুবিধা হ'ব নালাগে। আমি কথা বতৰা পাতি এটা আলোচনাৰ মাজেৰে তেওঁলোকক য'ত দিব লাগে বা এটা চুকত আমি মাটি দিব পাৰোঁ, বা তেওঁলোকৰ কি দাবী আছে আমি দাবীখিনি পৰীক্ষা কৰিব পাৰোঁ। ছাৰ, পূৰ্বতে সৈনিক স্কুলৰ প্ৰথম কথা সৈনিক স্কুল বৰ্তমান তেওঁলোকে নিয়মটো বহুতখিনি বদলাই দিলে। আজিকালি সৈনিক স্কুল NGOই প্ৰতিষ্ঠা কৰে, তেওঁলোকে ৰিকগনাইজ কৰে, দিল্লী পাব্লিক স্কুল টাইপ হ'ল। যোৱা কেইদিনমান আগতে আমাৰ চিৰাঙত এখন সৈনিক স্কুল এটা NGOই প্ৰতিষ্ঠা কৰিছিল, ৰিকগনাইজ কৰি দিছে। গতিকে আজিকালি সৈনিক স্কুলটো অকণমান গোটেই পতাৰ নিয়মটোৱে অলপ বেলেগ হৈ গ'ল। খালি কাৰ্বি চুক্তি অনুসৰি চুক্তিত এখন সৈনিক স্কুল আছিলে, এতিয়া তেওঁলোকে মাঞ্জা ডিফুত দিছে। কিন্তু আগত যেনেকৈ সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ নিয়ম আছিল, সেইটো এতিয়া বাদ দিলে। এতিয়া কোনোবা NGOই সৈনিক স্কুল এটা পাতিব আৰু তেওঁলোকে আহি পৰীক্ষা কৰি এফিলিয়েশ্যন দিব। সৈনিক স্কুলখনক এখন ব'ৰ্ড টাইপ কৰি দিলে, যেনেকুৱা CBSE ব'ৰ্ড, ICC ব'ৰ্ড, তেনেকুৱা ব'ৰ্ড টাইপ তেওঁলোকে কৰি দিলে। সেইকাৰণে ইয়াতে ধৰক কোনোবা মানুহে আগবাঢ়ি আহি সৈনিক স্কুল পতা নপতা এটা বেলেগ কথা আছে, কিন্তু চৰকাৰে যিহেতু বহুত শৈক্ষিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, ডাঙৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আজিকালি আমি নিজে কৰি গৈ থাকোঁ। এই মাটিখিনি এবাৰ চৰকাৰৰ ওচৰলৈকে আহিলে আমি ইয়াক বহুতখিনি এটা ভাল এই গোটেই অঞ্চলটোৰ ৰাইজৰ সুবিধা হোৱাকৈ বহুতখিনি কাম আমি কৰিব পাৰিম। ছাৰ, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা ধৰণৰ মাটি ইয়াত পৰি আছে। আমি চেষ্টা কৰি আছোঁ। এতিয়া যোৱা পৰহি দিনাখন মোৰ ডিচিবিলাকৰ লগত ভিচি হৈছিলে যে আপোনালোকে মাটিবিলাক এতিয়া সংৰক্ষণ কৰক, আৰু কাৰোবাক যদি এলটমেণ্ট দিছিলে, যিটো পাৰপাছত এলটমেণ্ট দিছিলে সেই কামটো নকৰিলে, মাটিখিনি ঘূৰাই লৈ আহক। বেদখল কৰাৰ অভিযোগ উঠিছে বহুত ঠাইত। বেদখলৰ বিষয়টো অলপ বেলেগ ধৰণৰ হৈ যায়, সেইটো ক'লে আৰু এটা কনফ্লিক্টৰ কথা আহি যায়। কিন্তু যিখিনি মাটি অন্ততঃ খালী আছে তাক আমি প্ৰথম এটা সংৰক্ষিত কৰি লওঁ। যোৱা কেইদিনমান আগতে মই গোৱালপাৰাতো গৈছিলোঁ। চৰকাৰৰ খালী মাটিখিনি মই সংৰক্ষণ কৰাৰ চেষ্টা কৰি আছোঁ। আজি দেৰগাঁৱতে থাকিব। আজি আমাৰ দেৰগাঁৱত ইয়াতে SP কনফাৰেঞ্চ আছে। কালি এখন কেবিনেট হ'ব, কিন্তু কেবিনেটখন তেনেকুৱা কেবিনেট নহয় য'ত আমি জিলা সদৰত গৈ কৰোঁ। অহাকালি যিহেতু যোৰহাটত আমাৰ দলৰ মিটিং আছে, সকলো মন্ত্ৰী বিধায়ক ইয়াতে থাকিব। তাৰ সুযোগ লৈহে আমি ইয়াত এখন কেবিনেট পাতিম। কিন্তু এই বানপানী পাৰ হৈ যোৱাৰ পিছত গোলাঘাটত আমাৰ এখন কেবিনেট হ'ব। এই ফিল্ডখন মৃণাল শইকীয়াই কৈছে সংৰক্ষণ কৰিব লাগে, সংৰক্ষণো কৰিম, ডাঙৰো কৰিম যদি সুবিধা আছে। ধন্যবাদ।